3 वर्षको उमेरमा बुबा गुमाएकी वर्षा छेत्रीले हासिल गरिन् डाक्टरेट डिग्री। घोषणा भएको एमबीबीएस परीक्षामा उत्तीर्ण हुने विद्यार्थीहरूमध्ये गोर्खेचेली वर्षाले सफलता हासिल गर्न सक्षम बनेकी छिन्। वर्षाको घर असमको मरिगाउँ जिल्ला अन्तर्गत बामुन गाउँमा हो। उनको यस सफलतालाई स्थानीय तहमा विभिन्न अनुष्ठान प्रतिष्ठानद्वारा सम्बर्धनाको लहर जारी रहेको छ। शुक्रबार उनको यस सफलतालाई सराहना गर्दै सीताजखला दुग्ध उत्पादन समवाय समितिको तर्फबाट सम्बर्धनाको कार्यक्रम सम्पन्न। बहुत ভাল লাগিছে, আজি সকলোৱে আহিছে, বহুত ভাল ফিল কৰিছোঁ। এমবিবিএছত আছিলে, ইমানো ইজি নাছিলে, বহুত চেলেঞ্জিং আছিলে, কিন্তু জানিছিলোঁ যে তেনেকুৱা চিটুৱেশ্যনবোৰ আহিব বুলি, বহুত কষ্ট হ'ব বুলি মই সেইবোৰ বস্তু জানিছিলোঁ আগৰ পৰা, কিন্তু মই ৰেডি প্ৰিপেয়াৰ্ড আছিলোঁ। মোৰ মাইণ্ডছেটটো মই কেতিয়াও চেঞ্জ নকৰিলোঁ। মই একচুৱেলি মোৰ গোটেই ফেমিলিটোকে ধন্যবাদ জনাব বিচাৰিছোঁ। ফেমিলি নোহোৱা হ'লে মই আজি এইটো পজিশ্যনত নাপালোঁ হয়। যিহেতু বহুত কষ্ট আছিলে আমাৰ আগতো, কিন্তু মই সেইবোৰ কথা একো ভাবা নাই, বাছ ভাবিলোঁ কি আগবাঢ়ি যাব লাগিব। ইয়াৰ পিছত চাওঁ আৰু ইণ্টাৰ্ণশ্বিপ কৰিম, তাৰপিছত পঢ়ি যাম আৰু পিছফালে নাচাওঁ কেতিয়াও। বহুত ভাল লাগিছে। গাঁৱৰ মানুহ এতিয়া চব ভাল পাইছোঁ মই, ইমান ভাল মন লাগিছে। এতিয়া সৰুতে ইমান কষ্ট আছিল মোৰ, এতিয়া যেতিয়া মেট্ৰিক পাছ কৰিলে তেতিয়া চবে সহায় কৰিছে, মনটো খুব ভাল লাগিছে মোৰ। দুখকেইটা গৈ আছে, এতিয়া গুচি গৈ আছে মনত পৰা। এতিয়া খুব ভাল লাগিছে মনটো। ছোৱালীও ডাঙৰ দীঘল হৈ আহিল। কষ্ট পাইছিলোঁ, কিন্তু কাকো কোৱা নাই। ভতিজাৰ ল'ৰা এটা আছিল, তাৰ বৰদেউতাহঁত আছে, চবে সহায় কৰিছে, গাঁৱৰ মানুহে সহায় কৰিছে, তাৰ মামাহঁত আছে সিও সহায় কৰিছে, ভণ্টি এটা আছে সিহঁতেও সহায় কৰিছে। ইমান গমেই নাপালোঁ আৰু মই এতিয়া সপোন নিচিনা লাগি আছে মোক। আজি বহুত ভাল লাগিছে।